ইঞ্জিল কিতাবত পাইছিল যে আখিৰি জামানাৰ নবীৰ বয়স যেতিয়া 12 বছৰ থাকিব তেওঁ এতিম হ'ব, মাক বাপেক দাদা কোনো নাথাকিব, খুৰায়েকৰ লগত এই ৰাস্তা দি আহিব, যাৰ কাৰণে তেওঁ বহু বছৰ পৰাই ইয়াতে বহি আছিল। আলহামদুলিল্লাহি ওয়াহদা والصلاة والسلام على من لا نبي بعده أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم وما أرسلناك إلا رحمة للعالمين فقد قال رسول الله صلى الله تعالى عليه وسلم أول ما خلق الله نوري أو كما قال صلى الله تعالى عليه وسلم। محترم মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, আল্লাহ তাআলাৰ লাখ লাখ এহসান ও কৰম হয় যে আল্লাহ তাআলাই আমাক আশৰাফুল মখলুকাত বনাইছে, জীৱশ্ৰেষ্ঠ প্ৰাণী আমাক বনাইছে। ইয়াতকৈ আৰু ডাঙৰ এহসান এই যে আমাক এনে এজন নবীৰ উম্মত বনাই পৃথিৱীত পঠিয়াইছে যিজন ইমামুল আম্বিয়া ওয়াল মুৰসালিন খাতামুন নবিয়্যিন জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হয়, যিজন নবীৰ উম্মত হ'বলৈ পূৰ্বৰ নবীসকলে, পূৰ্বৰ পয়গাম্বৰসকলে পৰ্যন্ত দোৱা কৰিছিল, আশা কৰিছিল, তামান্না কৰিছিল। আল্লাহু আকবার। আমি কিমান খুশ নসিব হয় যে আমি আখিৰ জামানাৰ নবীৰ উম্মত হ'ব পাৰিছোঁ। আল্লাহু আকবার। আজি সেইজন বিশ্ব নবীৰ মিলাদ সম্পৰ্কে আজি আমি আলোচনা কৰিম, নবীৰ জীৱনী আজি আমি আলোচনা কৰিম। মেইন কথাখিনি, মই ভিডিঅ' বহুত দীঘলীয়া নকৰোঁ, মেইন কথাখিনি যিখিনি আমাৰ জানিবলগীয়া, য'ৰ পৰা আমি শিক্ষা ল'ব পাৰিম, মেইন কথাখিনি আজি আমি আলোচনা কৰিম। মনোযোগ দি কথাখিনি বুজাৰ চেষ্টা কৰিব, ভালকৈ শুনিব। তাৰিখুল ইছলামৰ বিখ্যাত গ্ৰন্থ তাৰিখ ইবনে খুলদুন, তাৰিখে তাবৰী, তাৰিখে উমাম আল মুলুক, আছিৰাতুন নবৱিয়া, বিখ্যাত গ্ৰন্থসমূহত লিখিছে 571 খ্ৰীষ্টাব্দৰ ৰবিউল আউৱাল মাহৰ 12 তাৰিখ সোমবাৰ সুবহ সাদিকৰ সময়ত দু জাহানৰ বাদশাহ ইমামুল আম্বিয়া ওয়াল মুৰসালিন খাতামুন নবিয়্যিন জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই পৃথিৱীত আগমন কৰে। আল্লাহু আকবার। নবীৰ শানত আমি সকলোৱে এবাৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পাঠ কৰোঁ। সকলোৱে লিখিব সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। এবাৰ দুৰুদ শৰীফ পাঠ কৰিলে কিন্তু লগে লগে আল্লাহ তাআলাৰ পক্ষৰ পৰা 10টা ৰহমত অৱতীৰ্ণ হৈ যায়, 10টা গুনাহ মাফ হৈ যায়। যিজন নবীৰ নামত এবাৰ দুৰুদ শৰীফ পঢ়িলে 10টা গুনাহ মাফ হৈ যায়, 10টা ৰহমত নাজিল হয় আল্লাহ তাআলাৰ আদালতত, 10টা মৰ্যাদা আল্লাহ তাআলাই বুলন্দ কৰি দিয়ে। আল্লাহু আকবার। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তাৰিখে তাবৰীত লিখিছে সেই সময়ত এই পৃথিৱীত আগমন কৰিছে যি সময়ত আসহাবে ফিলৰ ঘটনা হৈছিল। হাতীৰ বছৰ যিটো কোৱা হয়, সূৰা ফিলত আল্লাহ তাআলা এই ঘটনা বৰ্ণনা কৰিছে। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আলাম তাৰা কাইফা ফাআলা রাব্বুকা বিআসহাবিল ফিল আলাম ইয়াজআল কাইদাহুম ফি তাদলিল ওয়া আরসালা আলাইহিম তায়রান আবাবিল তারমিহিম বিহিজারাতিন মিন সিজ্জিল ফাজআলাহুম কাআসফিন মাকুল। আৰবৰ মশহুৰ খানদান কুৰাইশ বংশ আৰবৰ ভিতৰত আটাইতকৈ উচ্চ মৰ্যাদাপূৰ্ণ খানদান আছিল। আল্লাহ তাআলাৰ ঘৰ কাবা শৰীফ, মই গুৰৰ পৰা কৈ আছোঁ তেতিয়া ভালকৈ বুজিব। কাবা শৰীফ হজৰত আদম আলাইহিস সালামৰ দিনতেই নিৰ্মাণ হৈছিল। কাবা শৰীফ পৃথিৱীৰ কেন্দ্ৰস্থল, গোটেই পৃথিৱীৰ মধ্যম স্থানত আল্লাহ তাআলাই এই ঘৰ নিৰ্মাণ কৰাইছে। হজৰত নূহ আলাইহিস সালামৰ দিনত যেতিয়া মহাপ্ৰলয় হয়, গোটেই পৃথিৱী জুৰি যেতিয়া ফ্লাড হয়, কাবা শৰীফৰ নাম নিচান নোহোৱা হৈ যায়। হজৰতে ইব্ৰাহিম আলাইহিস সালাম আৰু হজৰতে ইছমাইল আলাইহিস সালামৰ যুগত আল্লাহ তাআলাই এই কাবা শৰীফৰ পুনৰ নিৰ্মাণ কৰায়। এই কাবা শৰীফত প্ৰাচীন যুগৰ পৰাই এটা মেলা হয়। পৃথিৱীৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা মানুহবোৰ ইয়াত আহে, বাণিজ্যিক মেলা হয়, যাৰ কাৰণে নেকি এই কুৰাইশ বংশ বা তেওঁলোকৰ আশে পাশে থকা মানুহবোৰ দিনক দিনে ধনী হ'বলৈ ধৰিছিল। এটা কাৰণ আছে। আমি যেতিয়া কোনো এক ঠাইত ডাঙৰ কোনো ব্যক্তিক যেতিয়া আমি মাতোঁ, যেতিয়া দাৱাত কৰোঁ, সেইজন ব্যক্তি অহাৰ আগতে আমি কি কৰোঁ, এই জাগা পৰিষ্কাৰ কৰোঁ। ইয়াৰ পিছত ভালকৈ পেণ্ডেল বনাওঁ, সুন্দৰকৈ ষ্টেজ বনাওঁ। তাৰপিছত আমি আসন বনাওঁ, যি আসনত বহি সেইজন বক্তাই আমাক বয়ান কৰি শুনাব, আমাৰ আগত কথা ক'ব। আল্লাহ তাআলাই আখিৰি জামানাৰ নবী
দু জাহানের বাদশাহ ইমামুল আম্বিয়া ওয়াল মুরসালিন খাতামুন নবিয়্যিন জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামক পূৰ্বতেই সৃষ্টি কৰিছে, কিন্তু সৰ্বশেষ নবী বনাই এই পৃথিৱীত পঠাইছে। আৰু পূৰ্বৰ পৰাই হজৰত আদম আলাইহিস সালামৰ দিনৰ পৰাই এই পৃথিৱী সজাবলৈ আল্লাহ তালাই আৰম্ভ কৰি দিছিল। আল্লাহু আকবার। এই গোটেই পৃথিৱী আল্লাহ তালাই এটা পেণ্ডেল বনাইছে। আৰু আৰবৰ যিটো নেকি মৰুভূমি আছিল, মক্কাৰ যিটো চহৰ, এটা সময়ত এয়া মৰুভূমি আছিল। এই মৰুভূমিত আল্লাহ তালাই ষ্টেজ বনাইছে। আৰু সেই ষ্টেজত এটা আসন আল্লাহ তালাই দিছে, যি আসনত আখিৰ জামানাৰ নবী জনাবে মুহাম্মদুৰ ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম অকলে বহিব পাৰিব। তেওঁৰ বাহিৰে অন্য কোনেও সেই আসনত বহিব নোৱাৰে। যি আসনত বহি নবী সাল্লাল্লাহু আলাইহি সাল্লাম উপদেশ কৰিব, আদেশ কৰিব, শৰীয়ত বুজাব, কিয়ামতলৈকে আনেৱালা উম্মতে সেইজন নবীৰ অনুসৰণ কৰিব আৰু তেওঁলোক আল্লাহ তালাৰ জান্নাতত প্ৰৱেশ কৰিব পাৰিব। এই কাবা শৰীফত পৃথিৱীৰ প্ৰান্তে প্ৰান্তে যিমান ঠাইত মানুহে ব্যৱসায় বাণিজ্য কৰে, ইয়াত আহি তেওঁলোকে বস্তু বেচা কিনা কৰে আৰু আৰব দিনক দিনে ধনী হ'বলৈ ধৰিছে। ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ দাদা আব্দুল মুত্তালিব কাবা শৰীফৰ প্ৰেছিডেণ্ট আছিল। আব্ৰাহা এজন ৰজা আছিল, যি নেকি জ্বলিছিল কাবা শৰীফত যে বাণিজ্যিক মেলা হয়, যাৰ কাৰণে ইয়াৰ ওচৰে পাঁজৰে থকা মানুহবোৰ, বিশেষকৈ কুৰাইশ বংশ দিনক দিনে উন্নত হৈ আছে। তেওঁ ভাবিছিল যে মই নিজে কাবা বনাম আৰু মোৰ কাবাত মানুহবোৰ আহিব লাগিব। তেওঁ নিজে নতুনকৈ কাবা বনাইছিল আৰু কাবা বনাওঁতে তেওঁৰ নতুন কাবাত কোনো মানুহ নাযায়। যিটো আল্লাহৰ ঘৰ, এই ঘৰ এৰি মানুহ তাতে কিয় যাব? গোটেই পৃথিৱীৰ মানুহ সেই পুৰণা কাবাতেই আহে আৰু ইয়াতে বাণিজ্যিক মেলা হয়। তো আব্ৰাহাই কি কৰিলে, তাৰ কাবাত যিহেতুকে যিটো সি নিজে বনাইছে কোনো মানুহ নাযায়, সি ভাবিলে যে এই পুৰণি কাবা ধ্বংস কৰি দিয়া হওক, আৰু সেই পুৰণি কাবা যেতিয়া ধ্বংস হৈ যাব, গোটেই মানুহ মোৰ এই বনোৱা কাবাত আহিব। যাৰ কাৰণে আব্ৰাহা বাদশাই তেওঁ সৈন্য সামন্তলৈ কাবা শৰীফ আক্ৰমণ কৰিবলৈ আহিছিল। আব্ৰাহাৰ হাতী আহি আছিল। আহি থাকোঁতে বহুতে আহি খবৰ দিছে আব্দুল মুত্তালিবক যে আব্ৰাহাৰ সৈন্য আহি আছে, কাবা শৰীফ ধ্বংস কৰিব আৰু আপোনাৰ উটবোৰ তেওঁলোকে আটক কৰি লৈছে। আব্দুল মুত্তালিবে এই কথা শুনি তেওঁ গৈ আব্ৰাহাৰ সৈন্যৰ লগত কথা পাতিছে আৰু কৈছে যে আপোনালোকে মোৰ উটবোৰ আটক কৰিছে, মোৰ উটবোৰ এৰি দিয়ক, মোৰ উটবোৰ মোৰ লাগে। তেতিয়া আব্ৰাহাৰ সৈন্যই কৈছে যে আমি আহিছোঁ কাবা ধ্বংস কৰিবলৈ, তুমি কাবাৰ প্ৰেছিডেণ্ট হয়, তুমি আমাৰ কোনো প্ৰতিবাদ নকৰি তোমাৰ উটখিনি তুমি বিচাৰিছা। এইটো কেনেকুৱা কথা? আব্দুল মুত্তালিবে কয় যে উটখিনিৰ মালিক হৈছোঁ মই, মোৰ উট মোক দি দিয়ক, আৰু কাবা শৰীফৰ মালিক হৈছে আল্লাহ। মই কাবাৰ প্ৰেছিডেণ্ট হওঁ, কিন্তু ইয়াৰ মালিক মই নহয়, ইয়াৰ মালিক খুদ আল্লাহ হয়। এই ঘৰৰ হেফাজত খুদ আল্লাই কৰিব, তুমি একো কৰিব নোৱাৰা। এই বুলি কৈ আব্দুল মুত্তালিবে তেখেতৰ উটখিনি ঘূৰাই ল'লে। আব্ৰাহাৰ সৈন্য যেতিয়া কাবা শৰীফ আক্ৰমণ কৰিবলৈ যেতিয়া আহে, হাতীলৈ যেতিয়া আহি আছিল, আল্লাহ ৰব্বুল আলামিন সৰু সৰু পৰিন্দা, সৰু সৰু পক্ষী, আবাবিল বুলি কোৱা হয়, গোল গোল চৰাই আল্লাহ তালাই পঠিয়াই দিলে। ঝাকে ঝাকে এই পৰিন্দা আহি গ'ল আৰু এই আবাবিলৰ ঠোঁটত সৰু সৰু কংকৰ, সৰু সৰু শিল লৈ ওপৰত উৰি আছে। ওপৰৰ পৰা এটা এটাকৈ শিল এৰি দিয়ে। আব্ৰাহাৰ সৈন্যৰ যদি মূৰত পৰে, পায়খানাৰ ৰাস্তা দি ওলাই যায়, হাতীৰ পিঠিত পৰে, পেটে দি ওলাই যায়। সৰু সৰু আবাবিল চৰাইৰ জৰিয়তে আল্লাহ ৰব্বুল আলামিন এই আব্ৰাহাৰ সকলো সৈন্যক মিছমাৰ কৰি দিলে, মাটিৰ লগত মিলি গ'ল। আল্লাহ তালাই এই কথাকে কৈ আছে, আলাম তাৰা কাইফা ফাআলা ৰব্বুকা বিআছহাবিল ফিল, ইয়ানি আলাম তাৰা কাইফা ফিআলিন ফাআলা ৰব্বুকা বিআছহাবিল ফিল। হে নবী, আপুনি দেখা নাইনে আপোনাৰ প্ৰতিপালক আল্লাহ তালাই আসহাবে ফিলৰ লগত কি কৰিলে? আলাম ইয়াজআল কাইদাহুম ফি তাদলিল, তেওঁলোকৰ সকলো প্লেন আল্লাহ তালাই কেনেকৈ ধ্বংস কৰি দিলে। ও আৰসালা আলাইহিম তয়ৰান আবাবিল, তেওঁলোকৰ কাৰণে আবাবিল চৰাই যেতিয়া আল্লাহ তালাই পঠাই দিলে। তাৰমিহিম বিহিজাৰাতিন মিন সিজ্জিল, তেওঁলোকে সৰু সৰু কংকৰ ওপৰৰ পৰা এৰি দিলে। ফাজআলাহুম কাআছফিম মাকুল, আল্লাহ তালাই তেওঁলোকক এনেকুৱাকৈ ধ্বংস কৰি দিলে যে গৰু ছাগলীয়ে যেতিয়া ঘাঁহবোৰ খাই শেষ কৰি দিয়ে,
ঘাঁহৰ নাম নিচান নাথাকে, মাটিৰ লগত মিলি যায়। আল্লাহ তাআলাই আব্ৰাহাৰ সৈন্যক এনেকৈ ধ্বংস কৰি দিলে। আল্লাহৰ হাবিব জনাবে মুহাম্মদুৰ ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সেই বছৰ এই পৃথিৱীত আগমন কৰে যেতিয়া নেকি আসহাবে ফিলৰ ঘটনা হয়। তাৰিখে তবৰীত লিখিছে 571 খ্ৰীষ্টাব্দৰ ৰবিউল আউৱাল মাহৰ 12 তাৰিখ সোমবাৰ সুবেহ সাদিকৰ সময়ত, তাৰিখ ভালকৈ মনত ৰাখিব, 571 খ্ৰীষ্টাব্দৰ ৰবিউল আউৱাল মাহৰ 12 তাৰিখ সোমবাৰ সুবেহ সাদিকৰ সময়ত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই পৃথিৱীত আগমন কৰে। আল্লাহু আকবার। এই সময়টো আছিল এনেকুৱা যে দিনো নহয় ৰাতিও নহয়, কিয়নো ৰাতিয়ে কান্দি কান্দি দোৱা কৰিছিল, ইয়া আল্লাহ, মোক গোটেই জীৱন তুমি এন্ধাৰে ৰাখিবানে? গোটেই জীৱন মোক অন্ধকাৰ কৰি ৰাখিবানে? তোমাৰ হাবিবক মোৰ কোলাত দিয়া। আল্লাহু আকবার। ৰাতিয়ে পৰ্যন্ত আশা কৰিছে, তামান্না কৰিছে যে মইতো অন্ধকাৰ হয়, যদি নবী আহি যায় তেতিয়াহ'লে মই পোহৰ হৈ যাম। এইফালে আকৌ দিনৰ হক হয়, যদি নবী যদি ৰাতি আহে তেতিয়াহ'লে দিন অন্ধকাৰ হৈ যাব। দিনে কান্দি আছে, আল্লাহ মোৰ কোলাত দিয়া, মোক তুমি মেহৰুম নকৰিবা। আল্লাহ তাআলাই ৰাতি দিনৰ সকলোৰে দোৱা কবুল কৰিলে আৰু এনেকুৱা সময়ত তেখেতৰ হাবিবক এই দুনিয়াত প্ৰেৰণ কৰিলে যি সময়ত 9 ৰাত 9 দিন, ৰাতিও নহয় দিনো নহয়, সুবেহ সাদিকৰ সময়ত যে দিনো বুলিব নোৱাৰি ৰাতিও বুলিব নোৱাৰি, এনেকুৱা সময়ত আল্লাহৰ হাবিব জনাবে মুহাম্মদুৰ ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই পৃথিৱীত আগমন কৰে। যিদিনাখন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই পৃথিৱীত আগমন কৰে, এই কায়নাত, এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো মখলুক, মানৱ দানৱ পশু পক্ষী চৰাই চিৰিকটি সকলো খুশি আৰু আনন্দ উপভোগ কৰিছিল। আল্লাহু আকবার। সকলো এই পৃথিৱীৰ সকলো মখলুক সেইদিনা সিজদাত পৰি গৈছিল। জংঘলৰ বাঘে পৰ্যন্ত নবীৰ কাৰণে আনন্দৰ গান গাইছিল, পশু পক্ষীয়ে পৰ্যন্ত গুণগুণ কৰি গান গাইছিল। জান্নাতুৰ ৰমণী নবীৰ ঘৰত আহিছিল, মা আমিনাৰ ঘৰত আহিছিল। আল্লাহু আকবার। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া গৰ্ভত, তেতিয়া মা আমিনাক সন্মান কৰে। মা আমিনা যেতিয়া কুৱাত পানী উঠাবলৈ যায়, বহুত তলত পানী থাকে। মা আমিনা যেতিয়া কুৱাত বাল্টি এৰি দিয়ে, বাল্টি এৰি দিওঁতে দেৰি হয়, তলৰ পৰা পানী উতলি আহে, ওপৰত আহি যায়। আল্লাহু আকবার। কুৱাই সন্মান দিছে। মা আমিনাই যেতিয়া পানী লৈ ঘৰৰ ফালে আহি থাকে, পক্ষীৰ এটা ঝাঁক উৰি আছিল ওপৰৰ পৰা, মা আমিনাৰ দুইফালে কাটি তেওঁলোক পাৰ হৈ গ'ল। মা আমিনাৰ ওপৰেদি যদি যায় তেতিয়া বেয়াদবি হ'ব, কাৰণ নবীৰ মা আমিনাৰ গৰ্ভত নবী আছে, আখিৰি জামানাৰ নবী আছে। বাঘে আহি মা আমিনাৰ কাণে কাণে কয়, তুমি অলপ সাৱধানে থাকিবা। আল্লাহু আকবার। আখিৰি জামানাৰ নবী জনাবে মুহাম্মদুৰ ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যি সময়ত এই পৃথিৱীত আগমন কৰে, মা আমিনাৰ বয়ান হয় যে মই দেখিলোঁ যে মোৰ ঘৰত এনেকুৱা এটি নূৰ জিলিকিছে, যি নূৰৰ তাজাল্লিৰ কাৰণে মই শাম দেশৰ হীৰা মহল পৰ্যন্ত দেখিবলৈ পালোঁ। আল্লাহু আকবার। নবীটো নূৰ হয়। হাদিছ শৰীফত আহিছে, আউৱালা মা খালাকাল্লাহু নূৰি। এতে ফিতনাৰ ফালে নাযাব যে কোনোবাই কয় যে নবী অকল নূৰ হয়, কোনোবাই কয় নবী বাছাৰ হয়। কথাটো হৈছে হাকিমুল উম্মত হজরত মৌলানা আশরাফ আলী থানভী রহমতুল্লাহ আলাইহি লিখিছে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নূৰো হয়, নবী বাছাৰো হয়। আৰু নবী বাছাৰৰ লগত, বাছাৰিয়াতৰ লগত নুৰানিয়াত গালিব থকাৰ কাৰণে নবীৰ ছায়া নাছিল। নবী নূৰো হয়, নবী বাছাৰ হয়, দুইটাই হয়। কোনোবাই যদি কয় যে নবী নূৰ হয় বাছাৰ নহয়, তেতিয়াহ'লে তেওঁ গুনাহ কৰিলে, তেওঁ তৌবা কৰিব লাগিব। আৰু যদি কোনোবাই কয় নবী বাছাৰ হয় নূৰ নহয়, তেতিয়াও তেওঁ গুনাহ কৰিলে, ভুল কৰিলে। নবী আচলতে নূৰ হয়, নবী বাছাৰ হয়, দুইটাই হয়। হাদিছ শৰীফত আহিছে, আউৱালা মা খালাকাল্লাহু নূৰি। আৰু কোরআনে কারিমত আল্লাহ তাআলা এনেদৰে ইরশাদ কৰে, কুল ইন্নামা আনা বাশারুম মিসলুকুম ইউহা ইলাইয়া আন্নামা ইলাহুকুম ইলাহু ওয়াহিদ। কুল ইন্নামা আনা বাশারুম মিসলুকুম। যে নবী আপুনি কৈ দিয়ক যে মই তোমালোকৰ দ্বাৰা মানুহ হয়। এই জায়গাত বুজোৱা হৈছে যে নবী বাছাৰ হয়। আকৌ হাদিছত কোৱা হৈছে নবী নূৰ হয়। তাৰমানে দুইটাই সত্য, নবী নূৰো হয়, নবী বাছাৰ হয়। যি কি নহওক, মা আমিনাৰ বয়ান হয় যে মোৰ ঘৰত এনেকুৱাকৈ নূৰ জিলিকিছে যে কিছু মুহূৰ্ত মই শিশুটিক বিচাৰি পোৱা নাই। আল্লাহু আকবার। মা আমিনাই কয় যে শিশুটিক মই বিচাৰি পোৱা নাই, নূৰ ইমানেই জিলিকিছে। কিছু মুহূৰ্তৰ পিছত দেখিবলৈ পালোঁ যে এই কমচিন শিশুটি জন্ম হোৱাৰ লগে লগে তেওঁ সিজদা কৰি আছে। আল্লাহু আকবার। তাৰ মানে
নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পৃথিৱীত আহিয়েই গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোকে এই কথা বুজাইছে, সকলোকে আহ্বান কৰিছে যে আজিৰ পৰা একমাত্ৰ আল্লাহ ৰব্বুল আলামিনৰ ইবাদত কৰা হ'ব, আল্লাহৰ বাহিৰে অন্য কাৰো ইবাদত কৰা নহ'ব। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দুনিয়াত আহিয়েই এই তালিম, এই শিক্ষা আমাক দিছে যে একমাত্ৰ ইবাদতৰ যোগ্য আল্লাহ ৰব্বুল আলামিন হয়। আল্লাহৰ কাৰণে লগে লগে সিজদানত হৈ গৈছে। সুবহানাল্লাহ। মা আমিনাই কয়, মোৰ পুত্ৰ মুহাম্মদক আল্লাহ ৰব্বুল আলামিন বস্ত্ৰ পৰিধান কৰাই এই পৃথিৱীত প্ৰেৰণ কৰিছে। আল্লাহু আকবার। মা আমিনা নিজৰ মাকে পৰ্যন্ত নবী মুহাম্মদ আৰবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ গুপ্ত অংগ দেখিবলৈ পোৱা নাই। আল্লাহ তাআলাই কিমান সন্মান সহকাৰে এই দুনিয়াত প্ৰেৰণ কৰিছে। দু জাহানৰ বাদশাহ জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া এই পৃথিৱীত আগমন কৰে, তেখেতৰ পিতৃ হযৰতে আব্দুল্লাহ তেতিয়া জীৱিত নাছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দুনিয়াত আহাৰ, জন্মগ্ৰহণ কৰাৰ 2 মাহ পূৰ্বেই তেখেতৰ পিতৃ আব্দুল্লাহৰ ইন্তেকাল হৈ যায়। কাৰণ আল্লাহ তাআলাই নিজে তেখেতৰ হাবিবক গাইড কৰিব। আল্লাহ তাআলাইতো সকলো কিছু জানে। আবু তালিব, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ খুৰায়েক আবু তালিবৰ বান্ধি সুৱাইবাই যেতিয়া আবু তালিবক খবৰ দিলে যে মা আমিনাই সন্তান জন্ম দিছে, সন্তান জন্মগ্ৰহণ কৰিছে, এই খুশিৰ কাৰণে তেওঁ আবু তালিবে এই বান্দিক আজাদ কৰি দিছিল। সুবহানাল্লাহ। যাৰ কাৰণে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, আবু তালিবে যদিও ইমান আনা নাই, তাৰ পিছতো কিয়ামতৰ দিনাখন আখিৰাতত আটাইতকৈ কম শাস্তি তেখেতক দিয়া হ'ব, কিয়নো তেওঁৰ নবীৰ জন্মৰ কাৰণে তেওঁ খুশি হৈছিল। সাদ বংশৰ হালিমা সাদিয়া নামৰ এগৰাকী কমজোৰ মহিলা, তেওঁ ছাগলী চৰাই আছিল। ছাগলী চৰাই থাকোঁতে তেওঁ এটি আৱাজ পালে, গাইবে আৱাজ আহিলে যে হে হালিমা, তুমি মক্কালৈ যোৱা আৰু বৰ ধুনীয়া এটি সন্তান আছে, সেই সন্তান যদি তুমি আনিব পাৰা তোমাৰ ভাগ্য খুলি যাব। হালিমাৰ অৱস্থা অত্যন্ত বেয়া আছিল। সেই সময়ত এটা নিয়ম আছিল যে চহৰৰ মানুহৰ যেতিয়া সন্তান জন্ম হয়, চহৰৰ সন্তানবোৰ গাঁৱত পঠিয়াই দিয়ে, কিয়নো গাঁৱৰ হাৱা বতাহবোৰ ভাল, আবহাৱাবোৰ ভাল আৰু গাঁৱৰ ভাষাবোৰ স্পষ্ট হয়। যাৰ কাৰণে গাঁৱৰ মহিলাবোৰে সেই সন্তানসকলক লালন পালন কৰে, গাখীৰ খুৱাই ডাঙৰ কৰে, যাৰ বিনিময়ত সেই চহৰৰ মানুহখিনিয়ে কিছু ধন সোণ দিয়ে। সেই নিয়ম আগতে চলিছিল। তো হালিমা সাদিয়াই যেতিয়া এই কথা শুনিলে, গাইবী আৱাজ পালে, হালিমাৰ লগত আৰু বহুত মহিলা আছিল ছাগলী চৰাই থাকোঁতে, কিন্তু আচলতে আল্লাহ তাআলাই জানে যে এই মুহাম্মদ, নবী মুহাম্মদ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কাৰ কোলাত আল্লাহ তাআলাই দিব। হালিমা সাদিয়া এটা কাফেলা লৈ, এক কাফেলাৰ লগত বহুত ডাঙৰ এটি কাফেলা, এটা পাৰ্টি মক্কাৰ ফালে আহি আছিল। আহি থাকোঁতে হালিমা যিহেতুকে দুৰ্বল হয়, তেওঁৰ উটনিও দুৰ্বল হয়। বাকী মানুহখিনি আগত গুচি যায়, হালিমা পিছে পিছে লাহে লাহে আহি আছে। আৰু পাৰ্টিৰ বাকী গোটেই মানুহে যেতিয়া মক্কাত আহে আৰু তেওঁলোকে বিচাৰি বিচাৰি ভাল ভাল ধনী ঘৰৰ সন্তানবোৰ তেওঁলোকে লৈ লয়, যাৰ বিনিময়ত বহুত টকা পইচা পাব, ধনী ঘৰৰ সন্তানবোৰ নিব, তেতিয়া ভাগ্য খুলিব। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হৈছে এতিম, বাপেক নাই, মা আমিনা অকল হয়, মাক আছে। যাৰ কাৰণে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এতিম বুলি কোনেও নিয়া নাই। সেইফালে হালিমা দুৰ্বল হোৱাৰ কাৰণে দুৰ্বল মহিলা সন্তানক গাখীৰনো কেনেকৈ খুৱাব, কোনেও সন্তান নিদিয়ে। চাৰিওফালে ঘূৰি ফুৰিছে, বিচাৰিছে। এতিয়া পাৰ্টিৰ মানুহখিনি আকৌ মক্কাৰ পৰা উভতি যাব। হালিমা তেখেতৰ স্বামীক ক'লে যে যিহেতুকে ইমান দূৰৰ পৰা কষ্ট কৰি আহিলোঁ, খালী হাতে কিয় ঘূৰি যাওঁ, কোনেও সন্তান আমাক নিদিয়ে। অৱশেষত এই এটা সন্তান আছে এতিম, ইয়াৰ বিনিময়ত যদি একো নিদিয়ে কোনো কথা নাই, কমচে কম ইমান দূৰৰ পৰা আহিছোঁ, এই সন্তানটোকে লৈ যাওঁ। আচলতে আল্লাহ তাআলাই জানে। সেইফালে হালিমাক কোনেও সন্তান নিদিয়ে, এইফালে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কোনেও নিনিয়ে। আল্লাহ তাআলাই আচলতে কলম মাৰি থৈছে। যাৰ কাৰণে হালিমাই তেখেতৰ স্বামীৰ লগত পৰামৰ্শ কৰি এই দুৰ্ৰে এতিম দু জাহানৰ বাদশাহ জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কোলত উঠাই ল'লে। হালিমাৰ ভাগ্য খোলা আৰম্ভ হৈ গ'ল। আল্লাহু আকবার। হালিমাই যেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কোলাত লৈ উটনিৰ পিঠিত বহিলে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক গামোচা দি পিঠিৰ ফালে বান্ধি ল'লে। উটক খেদি আছে, উটনি নাযায়। যিমানেই চাবুক পাৰিছে, উটনি এক জাগাতেই থিয় হৈ আছে। উটনি কিয় যাব? কাৰণ নবীকটো পিছফালে বহাই থৈছে। উটনি যিমানেই চাবুক মাৰিছে, উটনি কান্দি আছে, চকুৰ পানী বৈ গৈ আছে, কান্দি আছে, কিন্তু এক খোজ লৰচৰ কৰা নাই।
আকৌ এনেকুৱাকৈ বিৰক্ত পাই যেতিয়া শিশুটিক আগফালে লৈ আহিলে, বুকুৰ ফালে লৈ আহিলে, উটনি তেতিয়া যাবলৈ ধৰিলে। আল্লাহু আকবার। এটা ইশাৰা দিছে যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক পিছফালে ৰখাৰ কাৰণে উটনি আগবাঢ়ি যোৱা নাছিল। যিমানে চাবুক মাৰক উটনিয়ে জান দি দিব পাৰে, কিন্তু নবীক পিছত ৰখাৰ কাৰণে তেওঁ এখোজ আগবাঢ়ি নাযায়। তাৰিখে তবৰিত লিখিছে, যেতিয়া হালিমাৰ উটনি যাবলৈ ধৰিছে, এতিয়া বহুত স্পীডত যাব ধৰিছে আৰু ইমানেই স্পীডত গৈছে তেওঁলোকৰ কাফেলা তেওঁলোকক বেক কৰি আগুৱাই যাবলৈ ধৰিছে। কাফেলাৰ বাকী মানুহখিনিয়ে হাঁহিছে যে হালিমা, তোমাৰ উটনিক তুমি কি খুৱাইছা? ইমান শক্তি হ'ল, আমাক বেক কৰি তেওঁ আগত গুচি গৈ আছে, কি খুৱাইছা? ঠাট্টা কৰিছে, মস্কৰা কৰিছে। তেওঁলোকেতো নাজানে যে হালিমাৰ লগত কি আছে। দুজাহানৰ বাদশাহ হালিমাৰ কোলাত হয়। এতিয়া উটনিৰ ইমান শক্তি হৈছে, যি উটনিয়ে গাখীৰ নিদিয়াৰ কাৰণে তেওঁলোকে খাব পৰা নাছিল। হালিমাৰ সন্তানটোকো সেই গাখীৰ খুৱাব পৰা নাছিল। এতিয়া জিৰণি লওঁতে এক গছৰ তলত হালিমাৰ উটনি যেতিয়া খীৰাই, যেতিয়া ধুয়ে, ইমানেই গাখীৰ ওলাইছে যে হালিমা নিজে পান কৰিছে, স্বামীক পান কৰাইছে, হালিমাৰ পুত্ৰক পান কৰাইছে। আখিৰ জামানাৰ নবী জনাবি মুহাম্মদ ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই কমচিন শিশুটিক পান কৰাইছে, তথাপিও গাখীৰ আৰু বৈ গৈ আছে। আল্লাহু আকবার। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বৰকতৰ কাৰণে যি উটনি গাখীৰ দিয়া নাছিল, অলপ অলপ গাখীৰ ওলাইছিল, হালিমা নিজে খাব পৰা নাছিল, যাৰ কাৰণে দুৰ্বল আছিল, উটনিও দুৰ্বল আছিল। কিন্তু নবীৰ বৰকতত তেওঁলোকৰ ইমানেই বৰকত হ'ল যে গাখীৰ খায়ো তেওঁলোকে শেষ কৰিব নোৱাৰে। এনেকৈ সকলোকে অতিক্ৰম কৰি, সকলোকে পিছ পেলাই থৈ যেতিয়া হালিমা নিজৰ ঘৰত আহিলে, হালিমাৰ ঘৰ এতিয়া উন্নত হ'বলৈ ধৰিলে, কিয়নো দুজাহানৰ বাদশাহ তেখেতৰ ঘৰত আছে। দিনক দিনে হালিমাৰ ছাগলীবোৰে গাখীৰ বেছিকৈ দিবলৈ ধৰিলে, উটনিয়ে গাখীৰ বেছিকৈ দিবলৈ ধৰিলে। যিমান পহু আছিল শকত মস্ত হ'বলৈ ধৰিলে। বাকী মানুহবোৰে আচৰিত হৈ যায় যে হালিমাই ছাগলীবোৰক কি খুৱায়, উটনিক কি খুৱায়, হালিমাই ক'ত চৰায়, তেওঁলোকেও নি তাতে বান্ধে। কিন্তু নহয়, হালিমাৰ দিনক দিনে উন্নত হ'বলৈ ধৰিছে। ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সৰুৰ পৰাই কেনেকুৱা ইনচাফ বিচাৰ কৰিছিল মন কৰিব। হালিমা ছাদিয়াৰ এজন পুত্ৰ আছিল আব্দুল্লাহ, আৰু মক্কাৰ পৰা এই সন্তানক লৈ আহিছে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মা হালিমাই যি স্তনৰ পৰা গাখীৰ খায়, সেই স্তনতে গাখীৰ খায়। অন্য স্তনত যিমান বাৰেই মুখ দিয়ে, মুখ ঘূৰাই লয়, তাৰ পৰা গাখীৰ নাখায়। কাৰণ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইনচাফ কৰিছে যে মোৰ ভাই আব্দুল্লাৰ হক আছে, তাৰ হক মই নষ্ট নকৰোঁ। সেইকাৰণে হালিমা ছাদিয়াই সেই স্তনত যিমান বাৰেই মুখ লগাই, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বাৰ বাৰ তাৰ পৰা মুখ ঘূৰাই আনে, তাতে এক টোপাল গাখীৰ তাৰ পৰা নাখায়। সৰুৰ পৰাই নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইনচাফ বিচাৰ কৰিছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া 2 বছৰ বয়স, তেনেকুৱা সময়ত তেওঁলোকে খেলা ধূলা কৰে, সৰু বাচ্চা হয়, 2 বছৰ 4 মাহ 10 দিন। আব্দুল্লাহ আৰু মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম খেলা ধূলা কৰি আছে। হালিমাৰ পুত্ৰ আব্দুল্লাহ আৰু মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম খেলা ধূলা কৰি থাকোঁতে আব্দুল্লাই দেখিবলৈ পালে যে আকাশৰ পৰা বগা কাপোৰ পিন্ধা সুদৰ্শন ডাঙৰ ডাঙৰ মানুহ দুজন আকাশৰ পৰা নামি আহিছে, আৰু এই শিশুটিক মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক বালিত শুৱাই দিছে আৰু বুকু ফালি আছে। এই দেখা পাই আব্দুল্লাহ চিঞৰি চিঞৰি কান্দিব ধৰিলে, আৰু কান্দি কান্দি আহি মাকক ক'লে, হালিমা ছাদিয়াক জনালে যে মোৰ ভাই আব্দুল্লাক দুজন মানুহ আকাশৰ পৰা নামি আহিছে আৰু বুকু ফালি কিবা এটা ওলাই আছে। আল্লাহু আকবার। আচলতে আকাশৰ পৰা আল্লাহ তাআলাৰ ফেৰেশতা নামি আহিছিল আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চিনা চাক কৰিছিল। মা হালিমাই যেতিয়া এই কথা শুনিলে যে কাৰোবাৰ সন্তান হয়, মই আনিছোঁ, বহুত ৰিস্কৰ কথা হয়, তেওঁ পাগলৰ নিচিনা দৌৰি দৌৰি গৈছে যে কি হৈছে চাওক। গৈ দেখা পাইছে মৰুভূমি বালিত পূৰ্ণিমাৰ জোন বহি আছে। আল্লাহু আকবার। ওয়া আহসানু মিনকা লাম তারা কাত্তু আইনি ওয়া আজমালু মিনকা লাম তালিদিন নিসাউ খুলিকতা মুবাররাআম মিন কুল্লি আইবিন কাআন্নাকা কাদ খুলিকতা কামা তাশাউ। আরবী শায়ের এজনে কৈছিল যে ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপোনাৰ দৰে সৌন্দৰ্যময় চেহেৰা আজিলৈকে মোৰ এই 2 নয়নে কেতিয়াও দেখা নাই। আপোনাৰ দৰে সুদৰ্শন যুৱক কোনো মাতৃয়ে আজিলৈকে জন্ম দিব পৰা নাই। আপুনি সকলো ধৰণৰ দুখ মুক্ত হৈ নিখুঁত হৈ জন্মগ্ৰহণ কৰিছে। এনে লাগে যেন আপুনি যিদৰে বিচাৰিছে ঠিক তেনেদৰে আপুনি সৃষ্টি হৈছে। আল্লাহু আকবার। হালিমা ছাদিয়াই যেতিয়া দেখিলে সুদৰ্শন এই বাচ্চাটি,
এই শিশুটি মৰুভূমি বালিত বহি আছে। তেওঁ ভয় খাই গ'ল। যিটো ঘটনা আব্দুল্লাৰ মুখৰ পৰা শুনিলে, আকৌ সুধিলে, বাবা তোমাৰ লগত কি হৈছে? নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈ আছে, এনেকুৱাকৈ দুজন ব্যক্তি আহিছে আৰু মোৰ বুকু ফালিছে আৰু ইয়াৰ পৰা কিবা এটা ওলাই আকৌ কিবা এটা পানী দি ধুই দিছে। হালিমা সাদিয়া ভয় খাই গ'ল। ভয় খাই এই শিশুটিক কোলাত লৈ এজন জ্যোতিষীৰ ওচৰত গ'ল। তেওঁ ইঞ্জিল কিতাপৰ আলিম আছিল। তেওঁ ভৱিষ্যতবাণী কৰে। এই শিশুটিক দেখাৰ লগে লগে সেই জ্যোতিষীজনে চিঞৰিবলৈ ধৰিলে, সেই অমুক বংশ, সেই অমুক বংশ। মানুহবোৰক মাত লগাই লগাই নাম লৈ লৈ মাতি আছে আৰু কৈ আছে এই শিশুটিক কতল কৰি দিয়া। কাৰণ এই শিশুটি যি ধৰ্মক প্ৰচাৰ কৰিব, এই ধৰ্ম কিয়ামতলৈকে থাকিব। সকলো ধ্বংস, পূৰ্বৰ সকলো ধৰ্মবোৰ এওঁ ধ্বংস কৰি দিব। এই শিশুটিক জীয়াই ৰাখিব নোৱাৰে, কতল কৰি দিয়া। হালিমা সাদিয়া আচৰিত হৈ গ'ল যে আপোনাৰ নিচিনা এজন জ্ঞানী গুণী ব্যক্তি, এজন জ্যোতিষীয়ে এনেকুৱা কথা শুভা নাপায়। আপুনি পাগল হৈ গৈছে। এই শিশুটি কাৰোবাক কেনেকৈ ধ্বংস কৰিব পাৰে? আচলতে কিবা কিবি কৈ জ্যোতিষীজনক গালি পাৰি হালিমা সাদিয়াই দম দি এই শিশুটিক তাৰ পৰা লৈ আহিলে। যিমান যি হ'লেও তেওঁ চিন্তাত পৰিছে, যদি এই শিশুটিৰ কিবা এটা হৈ যায় মই কি কৰিম, মই কেনেকৈ জবাব দিম? যাৰ কাৰণে আল্লাহৰ ৰছুল জনাবি মুহাম্মদুৰ ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক তেখেতৰ মাতৃ আমিনাৰ ওচৰলৈ লৈ আহিলে, মক্কাত লৈ আহিলে। আৰু সেই সময়ত মক্কাত কাহাত চালি চলিছিল, মহামাৰী চলিছিল। যাৰ কাৰণে আমিনাই এই সন্তানটিক ৰাখা নাই। মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আকৌ ঘূৰাই দিলে যে তুমি লৈ যোৱা। মা হালিমা নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক লালন পালন কৰি আছে, বহুত মহাব্বত কৰে, বহুত ভাল পায়। আৰু দিনক দিনে মা হালিমাৰ উন্নত হৈ আছে। আচলতে তেওঁ নিজেও নাজানে যে এই উন্নত জীৱনত এই শান্তি কিহৰ কাৰণে হৈ আছে। কাৰণ তেওঁৰ ঘৰত দুই জাহানৰ বাদশাহ তেখেতৰ ঘৰত আছে। তেওঁ মহাব্বত কৰি আছে, লালন পালন কৰি আছে। আল্লাহু আকবার। কাহাত চালি যোৱাৰ পিছত, মহামাৰী কমি যোৱাৰ পিছত মা আমিনাই মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক উভতাই আনিব বিচাৰিছিল। মা হালিমা মহাব্বতৰ টানত ভাল পোৱা এৰিব নোৱাৰে, মহাব্বত এৰিব নোৱাৰে। যাৰ কাৰণে মা আমিনাৰ পৰা অনুমতি লৈ আৰু কিছুদিন লালন পালন কৰিলে। 5 বছৰ পৰ্যন্ত মা হালিমাই মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক লালন পালন কৰিছিল। আৰু যেতিয়া মা আমিনাই লৈ আহে, নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যেতিয়া বয়স 6 বছৰ হয়, 6 বছৰ 2 মাহ 10 দিন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বয়স, এনেকুৱা সময়ত মা আমিনাই নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক লগত লৈ তেখেতৰ বাপেকৰ ঘৰত, নবীৰ নানাৰ ঘৰত যেতিয়া আলহী খাবলৈ যায়, উভতি আহি থাকোঁতে ৰাস্তাত আবুৱা নামৰ ঠাইত মা আমিনা অসুস্থ হৈ যায় আৰু তাতে ইন্তেকাল হৈ যায়। মা আমিনাক তাতে কফন দাফন কৰা হয়। আব্দুল মুত্তালিবে তেতিয়া তেখেতৰ দাদা জীৱিত আছিল। আব্দুল মুত্তালিবে মক্কাত লৈ আহিলে আৰু আব্দুল মুত্তালিবে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক লালন পালন কৰি আছে। চাওক, জন্মৰ 2 মাহ পূৰ্বতেই আল্লাহ তালাই পিতৃক উঠাই লৈছে আৰু বহুত দিন মাকৰ লগত খেলা ধূলা কৰিব নোৱাৰিলে। 6 বছৰ বয়সতে মাককো হেৰুৱালে। আল্লাহ তালাই মাতৃকো উঠাই ল'লে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দূৰৰে এতিম হয়। দাদা আব্দুল মুত্তালিবে নবীক লালন পালন কৰি আছে, বহুত মহাব্বত কৰে। যিমান মহাব্বত কৰিলেও নিজৰ মা বাবাৰ দৰেনো কোন হয়? নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া খেলা ধূলা কৰি থাকে, সন্ধিয়া সময়ত বাকী ল'ৰা ছোৱালীবোৰক মা আহি লৈ যায়, বাপেকে আহি লৈ যায়। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যেতিয়া কোনোবাই মাৰে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, মোক নামাৰিবা, মোৰ কোনো নাই, মোৰ বাবাও নাই, মোৰ মা নাই। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দূৰৰে এতিম হয়, কোনোবাই মাৰিলেও উভতাই তাক নামাৰে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কিমান কষ্টত ডাঙৰ দীঘল হৈছে। আব্দুল মুত্তালিবে যেতিয়া লালন পালন কৰি আছে, মাকো নাই, বাপেকো নাই। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বয়স যেতিয়া 8 বছৰ 2 মাহ 10 দিন, তেখেতৰ দাদা আব্দুল মুত্তালিবৰ ইন্তেকাল হৈ যায়। এতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক লালন পালন কৰে তেখেতৰ খুৰা আবু তালিবে। আবু তালিবে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক বহুত মহাব্বত কৰিছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বয়স যেতিয়া 12 বছৰ হয়, আবু তালিব আকৌ ব্যৱসায় বাণিজ্য কৰে, শাম চিৰিয়া এইবোৰত যায়। 12 বছৰ বয়সত আবু তালিব যেতিয়া ব্যৱসায় কৰাৰ কাৰণে শামৰ ফালে গৈ আছিল, আবু তালিবে ভাবিলে যদি ঘৰত থৈ যাওঁ তেতিয়া হয়তো কোনোবাই মাৰিব, এইফালে মাক বাপেক কোনো নাই, দাদা জীৱিত আছিল তেওঁ নাই, থৈ গ'লে বহুতে কষ্ট দিব পাৰে, লগত লৈ যাওঁ। নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক লগত লৈ যেতিয়া আবু তালিব শামৰ ফালে গৈ আছিল, ৰাস্তাত এটা গীৰ্জা পালে, য'ত নেকি এজন ৰাহিব বহুত দিনৰ পৰাই অপেক্ষা কৰি আছিল। আল্লাহু আকবার। ইঞ্জিল কিতাবৰ আলিম বুহাইৰা নামৰ এজন ৰাহিব
এই গীৰ্জা ঘৰত তেওঁ অপেক্ষা কৰি আছে। তেওঁ ইঞ্জিল কিতাপত পাইছে, ইঞ্জিল মানে হৈছে সুসংবাদ, খুচখবৰি। ইঞ্জিল কিতাপত পাইছিল যে আখিৰি জামানাৰ নবীৰ বয়স যেতিয়া 12 বছৰ থাকিব, তেওঁ এতিম হ'ব, মাক বাপেক দাদা কোনো নাথাকিব, খুৰায়েকৰ লগত এই ৰাস্তা দি আহিব, যাৰ কাৰণে তেওঁ বহু বছৰ পৰাই ইয়াতে বহি আছিল। যেতিয়া আবু তালিবৰ লস্কৰ এই কাফেলা যেতিয়া এটা গছৰ তলত আশ্ৰয় ল'লে, পাহাৰৰ পৰা নামি যেতিয়া আহি আছিল, আহি এটা গছৰ তলত আশ্ৰয় ল'লে, বুহাইৰা নামৰ সেই ৰাহিবজন গীৰ্জাৰ পৰা ওলাই আহি এওঁলোকক দাৱাত কৰিলে যে আপোনালোক সকলোকে মোৰ ঘৰত আজি দাৱাত হয়। যেতিয়া দুপৰীয়া সময়ত এওঁলোক দাৱাত খাবলৈ যায়, তেতিয়া এওঁলোকে চিন্তা কৰিলে বহুত মাল চামান আছে ইয়াতে, কোনোবা এজন ইয়াত থাকিব লাগিব, বাকী মানুহ আমি খাবলৈ যাওঁ। এতিয়া নবীজি সাল্লাল্লাহু আলাইহি সাল্লামে ক'লে, মই নিজে থাকোঁ, মই এইবোৰ চাই থাকিম, তোমালোকে খাই আহা। সকলো মানুহ গৈ যেতিয়া দাৱাত খাবলৈ বহিলে, সেই বুহাইৰা নামৰ ৰাহিবজনে ক'লে, তেওঁ মনে মনে চিন্তা কৰিলে যে মই যাৰ কাৰণে সকলোকে দাৱাত কৰিলোঁ তেওঁৱেই দেখোন নাই। তেওঁৰ নজৰ পেৰেচান হৈ গ'ল, বিচাৰি আছে, সেইজন ব্যক্তি নাই যাৰ কাৰণে দাৱাত কৰিলোঁ, তেওঁ নাই। তেতিয়া বুহাইৰা নামৰ ৰাহিবজনে কৈ আছে, হে আবু তালিব, তোমাৰ এই কাফেলাৰ পৰা কোনোবা ব্যক্তি বাকী আছে নেকি, এতিয়ালৈকে ইয়াত অহা নাই? আবু তালিবে ক'লে যে এজন ব্যক্তি আছে, মোৰ ভাতিজা হয়। বুহাইৰা নামৰ ৰাহিবজনে কয় যে মই তেওঁৰ উচিল্লাই সকলোকে দাৱাত কৰিলোঁ আৰু আপোনালোকে সেইজনকে থৈ আহিলে, লৈ আহক, অনুগ্ৰহ কৰি সেইজনক লৈ আহক। ৰাহিবজন নিজে লগত আহিলে আবু তালিবৰ লগত, আৰু নবী সাল্লাল্লাহু আলাইহি সাল্লামক আগবাঢ়ি লৈ গ'ল। আবু তালিব তাজ্জুব হৈ সুধিলে যে তেওঁৰ কাৰণে সকলোকে দাৱাত কৰিলে, বুজি নাপালোঁ। তেতিয়া বুহাইৰা নামৰ ৰাহিবজনে কয়, আবু তালিবক প্ৰশ্ন কৰিলে যে এখেত তোমাৰ কোন হয়? বোলে মোৰ ভাতিজা হয়। মাক আছেনে? বোলে নাই। বাপেক আছেনে? নাই। দাদা আছেনে? বোলে নাই। ৰাহিবজনে কৈ আছে, ইঞ্জিল কিতাপত পোৱা হুবহু ইয়াত মিলিছে, আৰু মই নিজে এই মুজিজা দেখিবলৈ পাইছোঁ যে তোমালোক যেতিয়া অমুক পাহাৰৰ পৰা নামি আহি আছিলা, মই ইয়াৰ পৰা চাব পাৰিছিলোঁ যে আকাশৰ পৰা এটা মেঘ এই শিশুটিক, এই বাচ্চাক আকাশৰ পৰা এটা মেঘে ছায়া দি আছে। আল্লাহু আকবার। মই তেতিয়াই বুজি পাইছিলোঁ যে এইজনেই হ'ব আখিৰ জামানাৰ নবী। হে আবু তালিব, এই শিশুটিক লৈ শাম চিৰিয়াৰ ফালে নাযাবা, তাতে ডাঙৰ ডাঙৰ ইহুদী আলিমসকল আছে, তেওঁলোকে দেখাৰ লগে লগে কতল কৰি দিব। বুহাইৰা নামৰ ৰাহিবজনে কাকতি মিনতি কৰি হাতে ভৰিত ধৰিলে যে এই বাচ্চাক লৈ নাযাবা। আবু তালিবে যিমান যি হ'লেও ভয় লাগি গ'ল, নবী সাল্লাল্লাহু আলাইহি সাল্লামক থৈ গ'ল। বাকী নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ জীৱনী নেক্সট ভিডিঅ'ত আহি আছে, ইনশাআল্লাহ সকলোৱে চোৱাৰ চেষ্টা কৰিব। ইয়াতে আৰু বহুত দীঘলীয়া নকৰিলোঁ। আল্লাহ তাআলাই আমাক সকলোকে নবীৰ জীৱনী আপোন কৰি লোৱাৰ সকলোকে তৌফিক দিয়ক। সকলোকে আল্লাহুম্মা আমিন।